Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা CSC সৃষ্টি স্যারস ক্লাसेस আজি মই ক্লাস 10 ৰ চতুৰ্থ অধ্যায়ৰ 4.4 অনুশীলনীৰ কেইটামান অংক তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে ক্লাসটো কৰি গৈ থাকিবা ক্লাসটো কৰাৰ আগে আগে আমি জানিব লাগিব যে 4.4 অনুশীলনীত আছে কি এতিয়া তাৰমানে তোমালোকে চাবা ইয়াতে মই লিখি দিছো ax square plus bx plus c is equal to 0 এইটো এটা কি এইটো হল আমাৰ দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণটোৰ মূল আছে নে নাই মূল কেনেকুৱা মূলৰ প্ৰকৃতি কেনেকুৱা প্ৰকৃতি এই মূলৰ প্ৰকৃতি কোনে নিৰূপণ কৰিব এইটো তাৰমানে b স্কয়াৰ মাইনাস 4ac এই টাৰ্মটো কি কৰিব এই সমীকৰণটোৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব হেকাৰণে ইয়াক কি বুলি কোৱা হয় ভেদ নিৰূপক বুলি কোৱা হয় ইংৰাজীত কোৱা হয় ডিসক্ৰিমিনেন্ট এই যেটো টার্ম আছে ই নিৰূপণ কৰিব এই সমীকৰণটোৰ মূলৰ প্ৰকৃতি কেনেকুৱা যদি b square minus 4ac greater than 0 হয় এই সমীকৰণটো দ্বিঘাত সমীকৰণটো আমি চালো হগবিলাক লৈ পেলাই আমি সলভ কৰাৰ পিছত চালো যে b square minus 4ac ইয়াতে মানকেইটা পাতি পেলাই আমি চালো যদি ইয়াৰ যেটো আমি आंसर পাম হেতু যদি b square minus 4ac যদি 0 তকৈ ডাঙৰ হয় তেন্তে কি হ'ব বাস্তৱ স্পষ্ট কি আছে স্পষ্ট বাস্তৱ মূল থাকিব দুটা বাস্তৱ মূল থাকিব আৰু 2 নম্বৰটো চাবা b স্কয়াৰ মাইনাস 4ac যদি 0 ৰ সমান হয় তেন্তে কি মূল দুটা সমান বাস্তৱ মূল থাকিব আকৌ 3 নম্বৰটো চাবাচোন যদি এনেকুৱা হয় তেতিয়া হলে কি কোনো বাস্তৱ মূল পোৱা নাযাব এতিয়া চাবাচোন তোমালোকে এখিনি বদলাই তোমালোকে দেখা পোৱা না বৰ্ডৰ বাহিৰত গুছি গল থাকিব এটা দিছো দিয়া থাকিব বাস্তৱ মূল থাকিব আৰু এইটো হিবালা কাটা যাব বহুতখনৰ পোৱা নাযাব ইয়াৰ ওপৰতে ভিত্তি কৰি পেলাই আমি তাৰ মানে 4.4 যে অনুশীলনীটো আছে 4.4 ৰ মানে অংককেইটা আমি কৰিম বহুত ইজি হয় এতিয়া আমি চাই লওঁ কেনেকুৱা কি আছে এখিনি তোমালোকে নিশ্চয় বুজি পাইছা হয় ভেদ নিৰূপক মানে বিবেচক আৰু বিবেচনা কৰিব বিবেচিতা এখিনি মুছি দিলো তোমালোকে এখিনি লিখি লবা b স্কয়াৰ মাইনাস 4ac গ্ৰেটাৰ দেন 0 হলে এইটো হ'ব আৰু যদি ইকুৱেল টু 0 হয় তেতিয়া হলে এনেকুৱা হ'ব মূল দুটা সমান হ'ব আৰু যদি 0 টো যদি ডাঙৰ হয় তেতিয়া হলে কোনো মূল পোৱা নাযাব ঠিক আছে এতিয়া আমি আগবাঢ়ি যাম কিতাপত কি আছে এতিয়া চাই লম দিয়াচোন কিতাপত দিছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰে তাৰমানে আমি মূলৰ কি উলিয়াব লাগিব প্ৰকৃতি নিৰ্ণয় কৰিব লাগিব বাস্তৱ মূল আছে নে নাই মূলৰ কেনেকুৱা সমান নে কেনেকুৱা কিবিলাক উলিয়াব লাগিব আৰু যদি বাস্তৱ মূল থাকে তেন্তে মূলবিলাক উলিয়াব লাগিব এক নম্বৰ অংকটো চাওঁ আমি এতিয়া ইয়াতে লিখি দিছো এক নম্বৰ অংকটো
আছে টুৱাইছ এক্স স্কুৱেৰ মাইনাছ থ্ৰাইছ এক্স প্লাছ 5 এইটো এটা আছে ইজ ইকুৱেল টু 0 2 নম্বৰটো লিখিলে একেলগে 2 নম্বৰটো আছে কি 3x স্কুৱেৰ মাইনাছ 4 ৰুট অভাৰ 3x প্লাছ 4 ইজ ইকুৱেল টু 0 দুটা অংক আমি লিখি ল'লোঁ এই দুটা আগতে কৰি লওঁ তাৰপিছত নেক্সট অংক কৰিম এতিয়া চাওঁ দিয়া 1 নম্বৰ সলিউশ্যন চাবাচোন আমি অংকটো লিখি ল'লোঁ টুৱাইছ x স্কুৱেৰ মাইনাছ থ্ৰাইছ এক্স প্লাছ 5 ইজ ইকুৱেল টু 0 এই সমীকৰণটো লিখি ল'লোঁ আমি ইয়াক কি কৰিম আমি এতিয়া ax স্কুৱেৰ প্লাছ bx প্লাছ 3 ইজ ইকুৱেল টু 0 এইটোৰ লগত কি কৰিম আমি তুলনা কৰিম তাৰমানে কি ইয়াত তুলনা কৰি মানে হৰবিলাক চাওঁ দিয়াচোন এৰ ভেলু কিমান আছে 2 লিখা ইয়াতে এৰ ভেলু আছে 2 বিৰ ভেলু কিমান আছে -3 চিৰ ভেলু আছে কিমান 5 এতিয়া তোমালোকে ইয়াতে লিখা হেড নিৰূপক ডিসক্রিমিনেন্ট ইংরেজি কোৱা হয় এতিয়া b স্কয়ার - 4ac এই b স্কয়ার - 4ac টো যে ইয়ে তাৰ মানে নিৰূপণ কৰিব ইয়াৰ প্ৰকৃতি নিৰূপণ কৰিব বাস্তৱ মূল আছে বাস্তৱ মূল নাই বা মূল আছে যদিও কেনেকুৱা সমান হয় নহয় তেনেকুৱা এতিয়া তোমালোকে চাবা ইয়াতে আমি মানবিলাক ভ্যালুবিলাক পুট কৰি যাম b স্কয়াৰৰ ভ্যালুটো দিয়া √3 স্কয়ার - 4 টো দিয়া এর ভ্যালু পাতা তারপর c ভ্যালু কিমান আছে 5 আছে 3 স্কয়ার মানে কি 9 মাইনাস এটা আছে দুটা মাইনাস মাইনাস প্লাস 3 স্কয়ার মানে হল 9 এটি কিমান হল 10 আৰু ইয়াতে হল 40 ইয়াতে মাইনাস 31 মাইনাস 31 কি 0 তকৈ সৰু 0 তকৈ কেনেকুৱা সৰু এতিয়া তোমালোকে চাবা 0 তকৈ সৰু বুলি কলেটো নহব নে চাবলৈ এটি 0 আছে গ্ৰাফৰ ক্ষেত্ৰত বা সংখ্যাৰ ক্ষেত্ৰত তোমালোকে চাবা ইফালে 1 ইফালে 2 ইফালে 3 ইফালে 4 ইফালে 5 তাতে এনেকৈ বহুত আছে এগুলা কিন্তু প্লাস হয় প্লাস 1 প্লাস 2 প্লাস ইফালে যাবা -1 -2 -3 -4 আপ টু বহুত আছে মানে -30 to 31 to ইফালে আছে হয় এই 0 ইয়াতে আছে ইফালে আছে ধনাত্মক ইফালে আছে ঋণাত্মক -31 তো obviously -31 তো কি হৈ যাব এইটো 0 তকৈ সৰু ঠিক আছে এই এতিয়া আমি ইয়াক কি কৰিব পাৰিম ইয়াক কোনো কি মূল্য নাই বাস্তৱ মূল্য ইয়াতে তোমালোকে লিখি দিয়া ইয়াৰ প্ৰদত্ত সমীকৰণটো ইয়াতে ধুনীয়াকৈ লিখা নিকো ইয়াতে লিখা প্ৰদত্ত দ্বিঘাত সমীকৰণ বুলি লিখা কোন বাস্তব হল ক্লিয়ার এই যে তোমালোকে লিখি লোৱা দেখো না 20 - 4 হৈছে ইয়াতে লিখিবা তোমালোকে হয় মানটো বহাই দিবা চাবা ইয়াতে জিতকৈ ডাঙৰ হয় নি জিতকৈ সৰু হয় নি জিৰৰ সমান হয় ঠিক আছে চাই পেলাই এনেকৈ অংকটো কৰিব পাৰিবা যে প্ৰদত্ত দ্বিঘাত সমীকৰণত কোনো বাস্তৱ মূল নাই এতিয়া আমি আগবাঢ়ি যাম এখিনি বুজি দিলো নেক্সট আমি কৰিম 2 নম্বৰ অংকটো ये जुने এটা অংক বুজি পাইছে বাকি গোটেইটা অংকই বুজি পাব আৰু বুজা কোনো কাৰণ নাই ইমান ইজি অংক 2 নম্বৰটো চাওঁ 2 নম্বৰটো কৈছে থ্ৰাইছ x স্কয়ার - 4 √3 x + 4 0 ইয়াকো কি কৰিব লাগিব আমি এইটো সমীকৰণৰ লগত তুলনা কৰিব লাগিব x স্কয়ার + bx plus c is equal to 0 কি কৰিবা
তুলনা কৰিব লাগিব এর মান কিমান আছে 3 বির মান কিমান আছে 4 √3 মাইনাস থেকে বাপালে সির মান আছে কিমান 4 এই নিরূপক লিখা দিকে 8 এই নিরূপক চাইলো এই নিরূপকে কি করে স্কয়ার মান তো লিখা 4 মান কেটা লিখি যাব লাগে বাকি একো নাই মান কেটা বহাই যাব লাগে মান কেটা বহাইছো কি লিখিবা এটু কেনিবা হ'ব মাইনাস 4√3 স্কয়ার তার মানে একটু সময় ইনভিজিবল লাগিব তোমালোক এনে কৈ দিবা একদম বেস ক্লিয়ার হৈ যাব তোমালোকৰ পৰীক্ষা বিলাক লিখি থাকিব নালাগে তোমালোকে বুজাৰ কাৰণে দিছো আগলৈকে এনেকৈ যদি আৰু কিবা অংক পোৱা থাকে মাইনাস মাইনাস প্লাস 4 * 4 16 দুটা 3 পূৰণ কৰিলে এটা 3 হয় বুজাৰ কাৰণে দিছো ইয়াতে ডাইৰেক্ট এনেকৈ লিখা আৰু ইয়াতে কিমান হ'ব এইটো হেই 4 * 4 16 * 3 48 এইটো গলি 0 তাৰমানে সমীকৰণটো লিখিবা ইয়াতে সমীকৰণটোৰ সমীকৰণটোৰ দুটা কি আছে বাস্তৱ সমান মূল আছে দুটা বাস্তৱ দুটা মূল আছে বাস্তৱ এই মূল দুটা কি সমান গম পাইছে না এইটো যে আপোনালোকে আমি কৈছিলো না b² - 4ac যদি 0 হয় তেতিয়া ইয়াৰ কেইটা মূল থাকিব ইয়াৰ দুটা মূল থাকিব আৰু মূল দুটা বাস্তৱ আৰু কি সমান যদি এইটো √3 হয় এইটো কিমান হ'ব √3 হ'ব যদি এইটো 5 হয় এইটো 5 হ'ব যদি এইটো 2√3 হয় এইটো 2√3 হ'ব সমান হয় এতিয়া আমি পালো মূল দুটা আছে মূল দুটা কি বুলি কৈছে মূল দুটা পাম আৰু মূল দুটা বাস্তৱ বুলি কৈছে আৰু সমান বুলি কৈছে সমান আৰু বাস্তৱ বুলি ক'লে নহব এতিয়া মূল দুটা উলিয়াব লাগিব হয় এতিয়া আমি মূল দুটা উলিয়াও হাচোন মূল দুটা উলিয়াবলৈ আমি এতিয়া কি এপ্লাই কৰিম আমি যে দ্বিঘাত সমীকৰণৰ সূত্ৰটো আছে সেইটো এপ্লাই কৰিম এতিয়া সূত্ৰটো কি আছিল x = -b প্লাস মাইনাস b² - 4ac বাই টুৱাইছে এইটো আমাৰ দ্বিঘাত সমীকৰণ পদ্ধতি যে আমি কৰিছিলো আগৰ ক্লাছত মান কেটা বহাই দিয়া মান কেটা বহাই -4√3 আছে প্লাস মাইনাস -4√3 স্কয়ার দিয়া ইয়াতে দিয়া 4 4 এর মাত্র 3 4 এর মাত্র এর মাত্র আছে 3 c এর মাত্র আছে 4 মান কেটা বহাই দিয়া 2 3 এই মান কেটা বহাই দিলে এতিয়া তোমার বসব এই মানে এখানে আছে প্লাস 4√3 প্লাস মাইনাস দিলো এইখিনি মানটো কিমান কোৱাচোন এইখিনি মানটো কিন্তু আমি আগত উলিয়াইছিলো এইটো 0 কিন্তু ডাইৰেক্ট আমি 0 নিলিখো ওটা কাটি উলিয়াব পাৰে ইয়াতে নিকৈ দিব 48 minus 48 620 কৈ দিয়া তাহলে ইকুয়াল 4√3 হল প্লাস মাইনাস কি হল 0 হল এটি কি হবে 4√3 হবে 6 হল 2 রে কাটি দিয়াছন তার মানে কি মান হল উপর থেকে 2√3 তলত থেকে 3 এটু কেনেকৈ লিখিব পাৰি এটু কেনেকৈ ৰাখি দিব পাৰা আৰু ইয়া অলপ তোমালোক আৰু কৰি দিব পাৰা 2√3 এনেকৈ লিখা √3 into √3 এনেকৈ কাটি দিয়া তাৰমানে কি হল 2√3 হল তাৰমানে আমাৰ মূল দুটা কি হ'ব এটা মূল হ'ব 2√2/√3 হ'ব কত মূল হেৰি হৈছে আৰু আনটো কেনে হ'ব 2/√3 মূল দুটা এটাকে প্ৰদত্ত সমীকৰণ এটাকে প্ৰদত্ত তোমালোকে লিখা প্ৰদত্ত সমীকৰণৰ মূল দুটা কি হ'ব 2/√3
আৰু 2/√3 এইটো হ'ল আমাৰ কি এনসাৰ আমি কি কৰিলো ভেদ নিৰূপণ কৰিলো পালো দুটা বাস্তৱ আৰু সমান মূল আছে এই বাস্তৱ আৰু সমান মূলটা আমি উলিয়াই দিলো এতিয়া আমি 3 নম্বৰ অংকটো কৰিম তোমালোকে চাই যাবা হিনি তোমালোকে লিখি লোৱা 3 নম্বৰ অংকটো চাই লও কি আছে 3 নম্বৰ অংকটো চাই লও কি আছে তোমালোকে হিনি লিখি লোৱা তেতিয়ালে মই 3 নম্বৰ অংকটো ইয়াতে লিখি লম আছে 2x² minus 6x plus 3 is equal to be 0 it was a 3 number hindi tomala lihi le ja video to rahla lihi laba sam diasun kene ko solve koriba pari mulor prokriti kene ko uliaba pari ini ঘোষণা কৰিলো ঠিক আছে সলিউশন বুলি লিখিলো ইয়াতে twice x² plus 6x plus 3 is equal to 0 ax² plus bx plus c is equal to 0 হয় এইটো আমি কি কৰিব লাগিব তুলনা কৰি ঠিক আছে তুলনা কৰিলো এৰ মানটো কিমান পালো 2 পালো বিৰ মানটো কিমান পালো -6 আৰু সিৰ মানটো পালো কিমান 3 পালো এটা ভেদ নিৰূপণ কৰিম আমি এতেকে ভেদ নিৰূপক ভেদ নিৰূপণ যেনেকৈ লিখা তোমালোকে বা বিবেচক এতিয়া লিখিবা b² -4ac ঠিক আছে b² মানটো বহাই দিয়া -6 স্কয়ার 4 টু লিখা এর মানটো লিখা নেকৈ এটো লিখা মানবিলাক বহাই গৈ থাকিবা 36 হল এটো কিমান হ'ব মাল্টিপ্লাই কৰা 4 2 ৰে 8 হল 8 3 গুণ কিমান হল 24 ঠিক আছে তেতিয়ালে কি হ'ব 36 ৰ পৰা ইয়াতে কি হ'ব 12 গ্ৰেটাৰ দেন 0 তাৰ মানে ইয়াৰ কি দুটা বাস্তৱ মূল আছে সমান নহয় কিন্তু কাৰণ এটো আমাৰ 1 নম্বৰ যে আমি বুজাইছিলো তাতে পৰিছে সমান নহয় মূল হ্যাঁ এতিয়া সমীকৰণটোৰ এনেকৈ লিখা সমীকৰণটোৰ দুটা কি আছে বাস্তৱ মূল আছে এই বাস্তৱ মূল আছে বাস্তৱ মূল কেইটা আমি উলিয়াব লাগিব কলে নহব নহয় সব কথা কলে কেনেকৈ হ'ব হয়নে সব কথা কলে নহব তোমালে পৰীক্ষা দি পেলাই কি বুলি কোৱা এই স্যাৰ লেটাৰ পাম 90 নম্বৰ পাম পৰীক্ষাত খলাৰ পিছত গম পাও যে ফেল কৰিছে কলে নহব হেতে দিগত সূত্ৰত আমি পাতি দিও x = minus b plus minus b² minus 4ac by twice a ঠিক আছে এতিয়া আমি কৰি চাও দিয়াচোন মান কেইটা বহাই দিও বিৰ মানটো কিমান আছে চোৱা -6 আছে প্লাস মাইনাস দিয়া -6² দিয়া 4 দিয়া এর মানটো আছে 2 সির মানটো আছে 3 2 দিয়া এনেকৈ এর মানটো আছে 2 এইটো চোৱাছো মান কেইটা কিবা ভুল হৈছে একো ভুল হোৱা নাই কৰি গৈ থাকা এতিয়া তলত হ'ব 4 ওপৰত হ'ব 6 এনেকৈ প্লাস মাইনাস দিয়া এইটো 36 হয় এইটো কিমান হ'ব ইয়াত আমি যেটো পাইছো হিমান হ'ব এনেকৈ দিয়া ইজি ভেরি ইজি 6 প্লাস মাইনাস 12 এনেকৈ দিয়া দিশা এতে কি কৰিবা 6 এনেকৈ দিয়া প্লাস মাইনাস দিয়া 12 তক এনেকৈ আমি কি কৰিব পাৰো 4 3 গুণ 12 লিখিব পাৰো নে 4 তো এনেকৈ দিয়া 6 তো এনেকৈ লিখা
4 বৰ্গমূল কিমান 2 2টো বাহিৰত লৈ আহা হয় 2টো আমি কি কৰিম এতিয়া কমন লম এনেকুৱাকৈ ইয়াতে লিয়া 3 ইয়াতে প্লাস মাইনাস ইয়াতে এনেকুৱাকৈ দিয়া এইটো 2 ৰে এইটো 4 কাটি দিয়া 2 হ'ল কি হ'ব এতিয়া তলত লিখা 2 ওপৰত লিখা 3 প্লাস মাইনাস কি হ'ব √3 এইটো তাৰমানে আমি মূল দুটা পালো লিখা ইয়াতে প্ৰদত্ত সমীকৰণৰ কি মূল দুটা হ'ল বা হ'ব লিখা 3 প্লাস √3/2 আৰু 3 মাইনাস √3/2 এই দুটা আমি কি পালো মূল পালো এতিয়া তোমালোকে এই অংকটো লিখি লোৱা ঠিক আছে লিখি লৈছা এতিয়া আজি ইমানতে আমি ক্লাছটো কি কৰিলো সামৰণি